নমস্কাৰ সকলোলৈকে আহক আজি চিতল মাছৰ এটি সোৱাদ লগা ৰেচিপি বনাওঁ। কেৰাহী এটা গৰম কৰি ল'ব আৰু তাত সৰিয়হৰ তেল দি নিমখ হালধি দি মাছ কেইপিচ ভালকৈ ভাজি ল'ব। আনফালে আকৌ সৰিয়হখিনি ভালকৈ কোমলাই ল'ব আৰু মিক্সি জাৰত সৰিয়হ, আদা, নহৰু, জলকীয়াখিনি দি ভালদৰে পেষ্ট বনাই ল'ব। মাছ কেইপিচ ইলুটি শিলুটি কৰি ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। সেই মাছ ভজা তেলতে কাটি লোৱা পিঁয়াজ দিব আৰু পিঁয়াজখিনি অলপ সময় ভাজি ল'ব। এতিয়া কণ বিলাহী কেইটামান দি দিব আৰু বিলাহী কেইটা দিও ভালদৰে ভাজি ল'ব। এতিয়া বনাই লোৱা সৰিয়হৰ পেষ্টখিনি দি ভালকৈ ভাজিব লাগিব। এতিয়া সোৱাদমতে নিমখ দিব আৰু হালধি গুড়ি দি ভালদৰে মিহলাই কেঁচা গন্ধ গুচি যোৱালৈকে ভাজি মিক্সি বাতিটো আখলি পেলাই পানী দি দিব আৰু ভালকৈ উতল আহিলে ভাজি ৰখা মাছ কেইপিচ দি কিছু সময় উতলাব লাগিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব আৰু সময় হ'লে কমেণ্ট কৰিব। এয়া চিতল মাছৰ সোৱাদ লগা ৰেচিপি খাবৰ কাৰণে ৰেডি। নুমোৱাৰ আগে আগে তাত কেঁচা জলকীয়া দুটা দি দিব আৰু দি গেছৰ জুই নুমুৱাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। এয়া চিতল মাছৰ সোৱাদ লগা ৰেচিপি ৰেডি। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।